বৰ্ষতে আজিৰ পৰা আমাৰ যি ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমৰ আমাৰ যি তিনিখন এক্ট আছিল IPC, CRPC আৰু ইণ্ডিয়ান এভিডেন্স এক্ট, সেই এক্টৰ ঠাইত আজিৰ পৰা তিনিখন নতুন ক্ৰিমিনেল এক্ট আজিৰ পৰা প্ৰযোজ্য হৈছে। ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম। চ' এই তিনিখন আইনৰ বিষয়ে যাতে সজাগ হয় আমাৰ জনসাধাৰণ, কাৰণ ৰাইজৰ কাৰণেই আইনকেইখন চৰকাৰে বা আমাৰ পাৰ্লিয়ামেণ্টে পাছ কৰিছে, তেওঁলোকক সজাগ কৰি তুলিবৰ কাৰণে আমাৰ ফালৰ পৰা এই প্ৰচেষ্টা আজি গোটেই সমগ্ৰ ভাৰততে প্ৰত্যেক থানা লেভেলত এনেকৈ কিছু সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। আৰু তাৰ ব্যতিক্ৰম আমিও নহয়, আমিও তিনিচুকীয়া জিলাত আজি তিনিচুকীয়া সদৰ থানাত এনেকুৱা এটা সজাগতা সভা কৰি ৰাইজক আমি সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া কোনোবা যদি মেডিকেল কৰিব কাৰণে তেখেতৰ যদি ইণ্টাৰেষ্টেড নহয়, জবৰদস্তি কৰি কৰিব নোৱাৰে, এনে ক্ষেত্ৰত যদি দেখা যাব যদি কোনোবাই ড্ৰিংক কৰি যদি এক্সিডেণ্ট হয়, সেইটো ক্ষেত্ৰত আপোনালোকে কি ব্যৱস্থা লয়? আইনখনত কিছুমান প্ৰভিজনছ আছে। চ' ইয়াত আপোনাৰ এইখন আইনখনত ভুক্তভোগীৰ ক্ষেত্ৰত সেইটো কোৱা গৈছে। চ' একিউজডৰ ক্ষেত্ৰত, ভিক্টিমৰ ক্ষেত্ৰত আপোনাৰ মেডিকেলৰ যিখিনি ৰুলছ সেইখিনি পৃথক পৃথক। চ' ভিক্টিম ফ্ৰেণ্ডলি আইন কেইখনমান কৰা গৈছে। এই আইনকেইখন ভিক্টিম ফ্ৰেণ্ডলি, কিন্তু এইটো নহয় যে সেইকেইখনত একিউজডক কিবা বেনিফিট দিয়া যাব। একিউজডৰ ক্ষেত্ৰত এই আইনকেইখন সিমানেই কঠোৰ হ'ব আৰু ভুক্তভোগী বা ভিক্টিমৰ ক্ষেত্ৰত সিমানেই ন্যায় ফ্ৰেণ্ডলি হ'ব। সেইটোৱে ইয়াৰ ফিলচফিটো মেইন আইন। এই তিনিখন আইনৰ থুলমূল যিখিনি আমাৰ চেঞ্জ হৈছে, যিখিনি জানিবলগীয়া কথা, মই এটা আভাস দিম আপোনালোকক। তাৰ আগতে মই আমাৰ এই তিনিখন আইন প্ৰযোজ্য কৰাৰ মূল 9টা উদ্দেশ্য, সেই উদ্দেশ্যকেইটা মই চমুকৈ আপোনালোকক এবাৰ জনাই দিওঁ। প্ৰথম উদ্দেশ্যটো হৈছে যে মানুহক উপনিৱেশ মানসিকতা, যিটো আগৰ পৰা চলি আছিলে, সেই উপনিৱেশ মানসিকতাৰ পৰা মুক্ত কৰি আমাৰ মনবিলাকক ন্যায়সংগতভাৱে যাতে আমি সমাজ সেৱাত ব্যৱহাৰ কৰিব পাৰোঁ। দ্বিতীয়তে হৈছে শাস্তিতকৈ ন্যায়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। তৃতীয় হৈছে সকলোৰে লগত সমব্যৱহাৰৰ মূল বিষয়বস্তু হিচাপে উপস্থাপন কৰা হৈছে। তাৰপিছতে মূল ভাৰতীয় ন্যায় সংহিতাৰ প্ৰকৃত মনোভাৱ উন্মোচনৰ কাৰণে প্ৰয়াস কৰা হৈছে। তাৰপিছতে ভাৰতীয় সাংবিধানিক প্ৰমূল্যবোধ, তাক আমি গুৰুত্ব প্ৰদান কৰা হৈছে। তাৰপিছত ব্যক্তিগত মত প্ৰকাশৰ যি স্বাধীনতা, সেই স্বাধীনতাক নিশ্চয়তা প্ৰদান কৰা হৈছে। মানৱ অধিকাৰ মূল্যবোধক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু ভুক্তভোগী কেন্দ্ৰিক ন্যায় নিশ্চিত কৰা হৈছে। আৰু সদশেষত সমাজত ন্যায়, সমতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ উদ্দেশ্য ৰাখি পিনি আমি এই তিনিখন আইন আজিৰ পৰা দেশত বলবৎ কৰা হৈছে। এই তিনিখন আইনত নাগৰিক কেন্দ্ৰিক আইন বুলি অভিহিত কৰা হৈছে। তাৰ মূল ৰাইজৰ কাৰণে যিখিনি সুবিধা প্ৰদান কৰিছে আইনখনত, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023 ধাৰা 173 অনুচ্ছেদ 1, তাতে এটা সুবিধা প্ৰদান কৰিছে যে নাগৰিকক মৌখিক বা ইলেক্ট্ৰনিক মাধ্যম যোগে তেখেতলোকে FIR লজ কৰিব পাৰিব। লগতে এইটো সুবিধা প্ৰদান কৰিছে যে তেখেত যিকোনো অঞ্চলৰে নহওক লাগিলে, তিনিচুকীয়াৰে হওক বা তেখেত গুৱাহাটীৰে হওক বা অসমৰ বাহিৰতেই হওক, তো তাত থাকিও তেখেতে FIR দাখিল কৰিব পাৰিব। তো ইয়াত কোনো অঞ্চল বিশেষে এনেকুৱা নহয় যে মই তিনিচুকীয়াতে থাকি FIR লজ কৰিব পাৰিম। মোৰ লগত যদি ঘটনা দিল্লীত হৈছে, মই ইয়াত থাকিও FIR দিব পাৰিম। যদি মই দিল্লীত আছোঁ, ঘটনা মোৰ তিনিচুকীয়াত সংঘটিত হৈছে বা তিনিচুকীয়াত মোৰ পৰিয়ালৰ সদস্য আছে, কাৰোবাৰ লগত কিবা অপৰাধ সংঘটিত হৈছে, তো তাত থাকিও মই FIR লজ কৰিব পাৰিম। বনাইছিল। তাৰপিছত যিখন CRPC, ক্ৰিমিনেল প্ৰচিডিউৰ বা ফৌজদাৰী আইন, আৰু যিখন আমাৰ এভিডেন্স এক্ট, য'ত আমাৰ কোৰ্টৰ মোকদ্দমা বা আমাৰ তদন্তকাৰী বিষয়ে যিখিনি তদন্ত কৰে আৰক্ষীৰ, সেই গোটেই প্ৰণালীবোৰ ব্ৰিটিছৰ দিনত 1860 চনৰ সেই সময়ছোৱাতেই এই আইনকেইখন প্ৰযোজ্য হৈছিল।
কিন্তু সময়ত দেখা গ'ল যে সেই আইনকেইখন যিহেতু আমাৰ সমাজৰ এটা 200-300 বছৰত যথেষ্ট পৰিৱৰ্তন হৈছে। আজিকালি আপোনালোকে জানে যে প্ৰায় 90 দশকৰ আমাৰ যিটো জেনেৰেশ্যন আৰু আজিৰ মাজতে এটা বৃহৎ পাৰ্থক্য আছে। চ' সেইটো কাৰণে সেই 1800 বা 1900 চনৰ যিখিনি আইন, যাৰ ওপৰত আমাৰ গোটেই ক্ৰিমিনেল জাষ্টিচ ছিষ্টেমটো ইমান বছৰে চলি আছে, তাতো এটা ৰিফাইনমেণ্টৰ প্ৰয়োজন আছিল। আৰু সেই কথা যেতিয়া উপলব্ধি কৰিলে চৰকাৰেই হওক, তেওঁলোকে বিভিন্ন স্তৰত বিভিন্ন ধৰণৰ আলোচনা কৰি নতুনকৈ 3খন আইন আনিলে, যিকেইখন আজিৰ দিনৰ পৰা প্ৰযোজ্য হ'ব গোটেই সমগ্ৰ ভাৰতবৰ্ষতে।